নমস্কাৰ বেটা আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নৰ্থ ইষ্ট ভিউৰ ষ্টুডিঅ' মই শৰৎ গায়ন লৈ আহিছোঁ এক গুৰুত্বপূৰ্ণ খবৰ। আপোনালোকেও চাগে মিঠাই খাই ভাল পায় আৰু অশোক সুইটছ নামৰ এই মিঠাই দোকানখনৰ পৰা চাগে আপোনালোকে মিঠাই কিনি লৈ গৈছে ঘৰলৈ, কিন্তু যেতিয়া আপোনালোকে মিঠাই কিনি লৈ যায় তেতিয়া চাগে আপোনালোকে বিলখন ভালদৰে নাচায় বা মিঠাই যিটো পেকেট থাকে কিছুমান পেকেটিং কৰা থাকে পেকেটবিলাকত হয়তো যদি 200 গ্ৰাম লিখা আছে বা আপোনালোকে যদি নাচায় যে বিলখন আপোনালোকে হয়তো নাচায় যে বিলখনত কিমান লিখা আছে আৰু তাৰ বাবে কিন্তু বৰ্তমান গ্ৰাহকক এই অশোক সুইটছ এণ্ড নমকিন নামৰ এই মিঠাই দোকানখনে লুটি থকা দেখিবলৈ পোৱা গৈছে। এই ঘটনা সংঘটিত হৈছে এগৰাকী গ্ৰাহকৰ সৈতে, যাৰ পাছতেই সেই গ্ৰাহকজনে এগৰাকী লোকৰ সৈতে সংযোগ হয়। তাৰ পাছত সেই অশোক সুইটছ নামৰ এই মিঠাই দোকানখনত উপস্থিত হৈ সমগ্ৰ ঘটনা সেই ভিডিঅ' কৰে আৰু যিহেতুকে যি মূল্য যি মিঠাই দোকানখনৰ যি মিঠাই পেকেটটোৰ যি মূল্য যদি 180 টকা লিখা আছে তাত দিয়া হৈছে বিলখনত দিয়া হৈছে 230 টকা, অৰ্থাৎ 50 টকা বঢ়াই লিখা হৈছে। সমান্তৰালকৈ যদি 200 গ্ৰাম আছে মিঠাই পেকেটটো তেতিয়াহ'লে সেই পেকেটটোৰ যিখন বিল আহে সেই বিলখনত লিখা হৈছে 250 গ্ৰাম। মুঠতে এতিয়া এই অশোক সুইটছ এণ্ড নমকিন নামৰ ৰাজগড়ত অৱস্থিত এই মিঠাই দোকানখনে বৰ্তমান কিন্তু গ্ৰাহকক এক লুটি অহা দেখিবলৈ পোৱা গৈছে। আমি সমগ্ৰ খবৰ ফুল প্লেটৰ মাধ্যমত জনাবলৈ চেষ্টা কৰিছো। আপোনালোকে হয়তো মিঠাই খাই ভাল পায়, বহু লোক আছে হয়তো মিঠাই খাই ভাল পায় আৰু এই অশোক সুইটছ নামৰ মিঠাই দোকানখনৰ আপোনালোকেও চাগে ঘৰলৈ লৈ যায় মিঠাই, কিন্তু এই অশোক সুইটছ নামৰ মিঠাই দোকানখনে কিমান ভয়ংকৰ কাণ্ড সংঘটিত কৰি আহিছে গ্ৰাহকৰ সৈতে সেয়া হয়তো আপোনালোকে নাজানে। আৰু গুৱাহাটীৰ ৰাজগড়স্থিত অৱস্থিত অশোক সুইটছ নামৰ মিঠাই দোকানখনৰ ওপৰত উঠিছে ভয়ংকৰ অভিযোগ। MRPতকৈ অধিক মূল্যত গ্ৰাহকৰ পৰা সংগ্ৰহ কৰি আহিছে ধন। কেৱল MRP নহয়, মিঠাই পেকেটৰ ওজনতো কৰে হেৰফেৰ। মিঠাই পেকেটত থকা মূল্যতকৈ অধিক মূল্যত বনাই বিল। এতিয়াৰ পৰা অশোক সুইটছৰ পৰা মিঠাই কিনা আগত আপুনি সজাগ আৰু সাৱধান হওক। আমি জনাইছো এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ। গুৱাহাটীত মহানগৰীত দিনক দিনে বৃদ্ধি পাইছে এনেধৰণৰ ঘটনা আৰু এইবাৰ এই প্ৰতিষ্ঠিত এখন মিঠাই দোকান অশোক সুইটছ বুলি গুৱাহাটী মহানগৰীৰ বিভিন্ন লোকে অশোক সুইটছৰ পৰা মিঠাই কিনিবলৈ আহে। ইয়াৰ মিঠাই ভাল বুলি সকলোৱে ইয়াৰ পৰা মিঠাই কিনে আৰু তাৰে সুবিধা লোৱা দেখিবলৈ পোৱা গৈছে এইসকল ব্যৱসায়িক। আৰু এইসকল ব্যৱসায়ী এতিয়া মিঠাইৰ মূল্যতকৈ অধিক মূল্যত বিল বনাই গ্ৰাহকক হাৰাশাস্তি কৰা দেখিবলৈ পোৱা গৈছে। আৰু গুৱাহাটীৰ ৰাজগড় অৱস্থিত অশোক সুইটছ নামৰ মিঠাই দোকানখনৰ ওপৰত উঠিছে ভয়ংকৰ অভিযোগ। MRPতকৈ অধিক মূল্যত গ্ৰাহকৰ পৰা সংগ্ৰহ কৰি আহিছে ধন। কেৱল MRP নহয়, মিঠাই পেকেটৰ ওজনতো কৰে হেৰফেৰ আৰু মিঠাই পেকেটত থকা মূল্যতকৈ অধিক মূল্যত বনাই বিল। এতিয়াৰ পৰা অশোক সুইটছৰ পৰা মিঠাই কিনা আগত আপুনিও সাৱধান হওক, বিল পৰীক্ষা কৰক। যিহেতুকে আমাৰ বহু লোকে বিল পৰীক্ষা নকৰে বা বিলখন দিয়াৰ সময়ত বিলখন ঘূৰাই দিয়ে, বিল নালাগে বুলি কয় আৰু সেইসমূহৰে সুবিধা লোৱা দেখিবলৈ পোৱা গৈছে এইসকল ব্যৱসায়িক। আৰু এনেধৰণৰ ব্যৱসায়ী গুৱাহাটী মহানগৰীত বহুত থকা দেখিবলৈ পোৱা গৈছে, যিসকলে এনেধৰণৰ কাণ্ড সংঘটিত কৰি আছে, এনেধৰণৰ কাৰ্য সংঘটিত কৰি আছে। গ্ৰাহকৰ সৈতে গ্ৰাহকক এক প্ৰকাৰ মাধমাৰ সুধাই অহা দেখিবলৈ পোৱা গৈছে। আৰু আমি দেখুৱাই আছো দৃশ্যাংশ, এইখনে হৈছে অশোক সুইটছ এণ্ড নমকিন, যিখন গুৱাহাটীৰ ৰাজগড়ত আছে। আৰু গুৱাহাটীৰ মাজমজিয়াতে অৱস্থিত মিঠাই দোকানখনে গ্ৰাহকক কেনেধৰণে হাৰাশাস্তি কৰি আহিছে, গ্ৰাহকক কেনেধৰণে লুটি আহিছে অশোক সুইটছ নামৰ মিঠাই দোকানখনে। আপোনালোকে এই দৃশ্যাংশ আমি আপোনালোকক দেখুৱাই আছো কি ধৰণে এই অশোক সুইটছ নামৰ মিঠাই দোকানখনে যি বিল হয় সেই বিলখন যিমান টকাৰ বিল হ'ব লাগে, অৰ্থাৎ যদি 180 টকাৰ বিল তেতিয়াহ'লে সেই বিলখন তেওঁলোকে বনাই 230 টকা, অৰ্থাৎ 50 টকা বেছিকৈ বনাই দিয়ে বিলখন। আৰু এয়া কোনো হাতেৰে লিখা বিল নহয়, এয়া কম্পিউটাৰ জেনেৰেটেড। আমি হয়তো নাচাওঁ সেই বিলখন, যেতিয়া সেই মিঠাই দোকানখনৰ মিঠাই ল'বলৈ যে বহু লোকে হয়তো সেই বিলখন নাচায় আৰু বিলখন নোচোৱাৰ ফলতেই এইসকল অসাধু ব্যৱসায়ী এনেধৰণে গ্ৰাহকক এনেধৰণে লুটি অহা দেখিবলৈ পোৱা গৈছে, গ্ৰাহকক এনেধৰণে হাৰাশাস্তি কৰা দেখিবলৈ পোৱা গৈছে। আমি দৃশ্যাংশ আমি আপোনালোকক দেখুৱাই ল'ব বিচাৰিছো এম্বিয়েন্সৰ মাধ্যমত। মোক এটা কথা বুজাই দিয়ক, এইফালে MRP ৰেটতকে এইফালে 50 টকা বেছি ল'ব, এইফালে আকৌ 200 গ্ৰাম বস্তুটো 250 গ্ৰাম বুলি বিল বনাব। এইটো আৰু কি বস্তু না বাই মিষ্টেক কেনেকে? আপোনালোকে দেখাওক, আপোনালোকৰ ইয়াতে আছে নহয়, আপোনালোকৰ চিষ্টেম দেখাওক, চিষ্টেমত বিল বনাইছে। আপোনালোকে এনেকে 2 নম্বৰী কৰিলে নহ'ব নহয়। আপোনালোকে এইটো মেনুৱেল বিল হলে বাৰু আমি মানি ললো, এইটো চিষ্টেমত আছে। আপোনালোকে এক পোৱা বস্তুটো 200 গ্ৰাম কৰি বিক্ৰী কৰি আৰু 50 টকাকে উল্টা এক্সট্ৰাকেও ল'ব। আমি খোৱাই নাই বস্তু। আপোনালোকে ঘৰ এইবোৰ বস্তু দিলে কোনে বিশ্বাস কৰিব কওকচোন? এনেকে যদি আপুনি মাধমাৰ মাৰে মানুহবিলাকক, মাধমাৰ যদি এনেকে মাৰিম বুলি ভাবিছে আমি মানুহখিনি, আপোনালোকে এইটো কালিৰ বিল আপোনালোকৰ, আপোনাৰ চিষ্টেমত এইটো ছেটিঙত বহুৱা আছে।
আপোনালোকে এই বস্তুটো তাৰমানে আপোনালোকে 250 গ্ৰাম বুলি বিক্ৰী কৰি দিয়ে আৰু 55 টকাকে আপোনালোকে বেছিকে ল'ব। দামটো বেছি থাকে। আপোনাৰ লগত সংঘটিত হৈছিল এইবোৰ কি মই কালি ইয়াতে 8:30মান বজাত আহিলো। আহি কিনে এইটো এটা ললো আৰু দুটা এই দহি পকৰা ললো। তো এই সিহঁতি বিলটো বনাইছে চাওক ইয়াতে বিলটো আছে আপোনাৰ 250 গ্ৰামৰ আছে ইয়াত। এইটো বস্তুটো আছে 200 গ্ৰামৰ 200 গ্ৰামৰ। চাওকচোন বস্তু আছে 200 গ্ৰামৰ বিল বনাই 250 গ্ৰামৰ টোটেল এমাউণ্ট লৈছে টটেল আমাৰ 305 টকা 305 টকা যোনটো বস্তু 180 আৰু 80 260 টকা হ'ব লাগে আপোনালোকে 305 টকা লৈছে চাওকচোন। এই গুৱাহাটী মহানগৰীৰ অশোক সুইটছ ৰাজগড় স্থিত অশোক সুইটছত এনেধৰণে মানুহক ঠগাই এনেধৰণে এই কৰি আছে চাওকচোন। এওঁলোকৰ মিষ্টেক নহয় আপোনালোকৰ ছেটিঙত মই অলৰেডি আপোনালোকৰ আৰু ক্ৰেতাই আপোনালোকে চাওক এইটো বস্তু মিষ্টেকৰ কথা নকব মানুহক ঠগি খোৱা কামটো মিষ্টেকৰ কথা নকব। 305 নিমিলা অংক এইটো ইয়াতে চাওকচোন গুৱাহাটী মহানগৰীৰ ৰাজগড় স্থিত অশোক সুইটছ তাতে এটা বস্তু 180 ৰুপিজ MRP আৰু 200 গ্ৰাম বুলি স্পষ্টকৈ লিখা আছে। তেওঁলোকে বিল বনাব 250 গ্ৰামৰ চাওক 50 গ্ৰাম তাতে মাৰিলে ওপৰত এই 180 টকীয়া বস্তুটো ইয়াতে বিল বনাইছে চাওকচোন 225 টকা তাৰ মানে মোটামুটি 45 টকা এই পেকেটটোত বেছি লৈছে। ইয়াৰ উপৰিও এইটোৰ ওপৰত GST লৈছে 15 টকা আৰু বেছি। বস্তুও কম আছে বস্তু 250 গ্ৰাম বুলি কোৱাৰ পাছত 200 গ্ৰাম তেওঁলোকে বস্তু পেকিং কৰি এনেকে দিছে। তাৰমানে কেনেকুৱা মানুহক ঠগি লুটি ঘুটি খাই আছে। এই এনেকুৱা ধৰণৰ মিঠাই দোকানবোৰত এনেকে যদি মানুহক সেই কৰে বিশ্বাসযোগ্যতাটো ক'ত থাকিব মানুহৰ সাধাৰণ মানুহৰ বিশ্বাসযোগ্যতা ক'ত থাকিব। আজি এনেকুৱা অভিযোগ ইয়াত বহুত আহি আছিল কিন্তু আজি যোৱাকালি এনেকুৱা ধৰণৰ এক ঘটনাই আমাৰ চকু কপালত উঠিছে। আমি প্ৰত্যেকজন সৰ্বসাধাৰণ নাগৰিক আমি সাৱধান হোৱা উচিত। MRPটো আপোনালোকে চাব লাগিব। 200 গ্ৰাম 250 গ্ৰাম বুলি কয় 200 গ্ৰামৰ বস্তু দি আছে আৰু বিল এনেকে 50 টকা বেৰি বঢ়াই লৈ আছে। এইটো কোন কি হিচাপৰ অংক আমি বুজি নাপাওঁ। নহয় আচ্ছা ধৰাত পৰিলে আপুনি মিষ্টেক বুলি ক'ব আৰু ধৰাত নপৰিলে কামটো কৰি থাকিব নেকি? নহয় সেইটোৱে কৈছো কাৰণ কিয় চাওক আপোনাৰ এইখন GST ৰ'ব MRP বস্তুৰ ওপৰত আপুনি একচুৱেলি GSTও ল'ব নোৱাৰে যদি MRP থাকে। প্ৰথম কথা আপুনি নিয়ম কানুন যদি জানে আমিও নিয়ম কানুন জানো আৰু এইটো উইথ GST যেতিয়া 180 ৰুপিজ থাকিব এইটো 225 কেনেকে লিখিলে আপুনি আপোনালোকে চাওক এইটো যেতিয়া তেওঁ তাৰ পৰা বাছি ল'ব আপোনালোকৰ চোৱা দায়িত্ব হয় নাই এইটো আপোনালোকে দিব আপোনালোকে চিষ্টেমত মাৰিব তেওঁতো চিষ্টেমত মাৰিবলৈ এই হিচাপত ইয়াতে 200 আনক 200 গ্ৰাম আনক আৰু ইয়াতে 180 ৰুপিজ লিখক সেই হিচাপত বিলটো যিমান বেক কৰিব লাগে পইচাটো বেক কৰি দিয়ক।